আপুনি প্ৰতিদিনে বহু লোকক দেখে, কিন্তু আচলতে তেওঁলোকক দেখাই নাই। তেওঁলোক হুইলচেয়াৰত নাই, তেওঁলোকৰ কোনো দৃশ্যমান বিকলাংগতাৰ বেজ নাই। তেওঁলোকক স্বাভাৱিক যেন লাগে। কিন্তু তেওঁলোকৰ শৰীৰে প্ৰতিদিনে যুঁজ দিয়ে, এক নিৰন্তৰ যুঁজ। এওঁলোকক অদৃশ্য বিকলাংগ লোক বোলা হয়। এয়া এক বাস্তৱ বিকলাংগতা যি দেখা নাযায়, সেয়েহে ইয়াৰ অস্তিত্বও মনা নহয়। তেওঁলোকৰ ভাত্তা জীৱন ধাৰণৰ বাবে যথেষ্ট নহয়। যি ভাড়ালৈ সহায় দিয়া হয়, সেয়া এটা সাধাৰণ ফ্লটৰ ভাড়া বহন কৰিব নোৱাৰে। তেওঁলোকে অন্তহীন আমোলাতান্ত্ৰিকতাৰ মাজত নিজৰ অস্তিত্ব বিচাৰি হাবাথুৰি খায়। যেতিয়া ৰাষ্ট্ৰই দেখা নাপায়, তেতিয়া কোনো সহায়ও তেওঁলোকলৈ আগবাঢ়ি নাহে। তেওঁলোকৰ বাবে বিকল্পবোৰ কি? খাদ্য নে ঔষধ? ভাড়া নে গৰম? স্বাস্থ্য নে আশ্ৰয়? এয়া আলস্য নহয়, এয়া ভাও নহয়। আৰু এয়া নিশ্চিতভাৱে তেওঁলোকৰ কোনো পছন্দও নহয়। ইজৰাইলত হাজাৰ হাজাৰ অদৃশ্য বিকলাংগ লোকে সমাজৰ আওতাত নথকাকৈ জীৱন কটাইছে, কিন্তু ধ্বংসৰ দুৱাৰদলিত। বিকলাংগতা অদৃশ্য হ'ব পাৰে, কিন্তু ইয়াৰ কষ্ট কেতিয়াও অদৃশ্য নহয়। এতিয়া সময় হৈছে তেওঁলোকক দেখাৰ, তেওঁলোকক স্বীকৃতি দিয়াৰ আৰু পৰিৱৰ্তনৰ দাবী কৰাৰ। এই বাৰ্তা শ্বেয়াৰ কৰক। মাত মাতিবলৈ কুণ্ঠাবোধ নকৰিব। কিয়নো নীৰৱতাই তেওঁলোকক অদৃশ্য কৰি তোলে।